যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সংবাদমেল সম্বোধন কৰিছিলে, সংবাদমেল সম্বোধন কৰাৰ পিছত কেইবাখনো জিলাত বিজেপি দলৰ নেতা কৰ্মীসকল ৰাজপথত ওলাইছিলে আৰু বহুতে মনে মনে ভাবিছিলে আজিকালি আমি নতুন যিটো সমৰ কৌশল যুদ্ধবিলাক যিবিলাক হৈ আছে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত, আমি দেখো যে তাত কেনেকৈ ব্লাষ্টিক মিছাইলবিলাক ব্যৱহাৰ হয়। আৰু কালি মুখ্যমন্ত্ৰী সংবাদমেলখন বহুতে ব্লাষ্টিক মিছাইল কংগ্ৰেছৰ বিৰুদ্ধে বা আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে বুলি ভাবিছিল, কিন্তু আজি খন্তেক সময় আগতে শেষ হোৱা আমাৰ অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ যিখন প্ৰেছ মিট আছিলে গুৱাহাটীৰ ৰাজীৱ ভৱনত, সেইখন এণ্টি ব্লাষ্টিক মিছাইল, যেনেকে বিদেশী ৰাষ্ট্ৰ এখনে এটা মিছাইল মাৰিলে সামৰিকভাৱে সক্ষম শক্তিবিলাকে দেশবিলাকে আকাশ মাৰ্গতে টাৰ্গেট পোৱা আগতে আকাশ মাৰ্গতে এণ্টি ব্লাষ্টিক মিছাইল দি পেলাই সেই ব্লাষ্টিক মিছাইলটো ধ্বংস কৰে, তেনেকে মুখ্যমন্ত্ৰীগৰাকীৰ কংগ্ৰেছৰ বিৰুদ্ধে বা কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে যিটো ষড়যন্ত্ৰ ৰচনা হৈছিলে, যাক তেওঁ হয়তো ভাবিছিলে যে কংগ্ৰেছ নিশেষ কৰি দিম, সেইটো ইতিমধ্যে আজি অসমৰ ৰাইজৰ সন্মুখত আমাৰ সভাপতি ডাঙৰীয়াই প্ৰত্যেকগৰাকী সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আৰু উত্তৰসমূহ মই দলৰ এজন জ্যেষ্ঠ নেতা হিচাপে এণ্টি ব্লাষ্টিক মিছাইল হিচাপে গণ্য কৰিছোঁ। কৌটিল্যৰ যি অৰ্থশাস্ত্ৰ, কৌটিল্যৰ অৰ্থশাস্ত্ৰত উল্লেখ আছে সাম দাম দণ্ডভেদ। এইটো শাসনত বৰ্তি থাকিবৰ কাৰণে এটা শাসকীয় ব্যৱস্থাৰ কাৰণে কৌটিল্যই অৰ্থশাস্ত্ৰত কৈছিলে যে সাম মানে আলোচনা বিলোচনা, দাম মানে কিনা বেচা পইচা দিয়া, দণ্ড মানে শাস্তি দিয়া, আৰু ভেদ মানে এটা নিজৰ ভিতৰতে শত্ৰুপক্ষৰ মাজত বিভাজন সৃষ্টি কৰা। মুখ্যমন্ত্ৰীয়ে দীঘলীয়া সময় ধৰি ক্ষমতাত বৰ্তি থাকিবৰ কাৰণে অসমৰ ৰাইজৰ আশা আকাংক্ষাক বাস্তৱিক ৰূপায়ণ কৰাক বাদ দি কেৱল কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ সেই যিটো ব্যাখ্যা সাম দাম দণ্ডভেদ, ক্ষমতাত টিকি থাকিবৰ কাৰণে তেওঁ কেৱল সেই কৌশলটো অৱলম্বন কৰি আহিছে, যিটো চাণক্যই কৈছিলে যে চল বল কৌশল। চাণক্যই কৈছিলে যে চল বল কৌশল প্ৰয়োগ কৰি ক্ষমতাত থাকিব। মুখ্যমন্ত্ৰীগৰাকীৰ লগত মই একেৰাহে 93 চনৰ পৰা 2015 চনলৈকে প্ৰায় 23 বছৰমান ৰাজনীতি কৰিছো। মুখ্যমন্ত্ৰীগৰাকীয়ে কেইদিনমান আগতে মোৰ চৰিত্ৰৰ কথাও কৈছে। মই অসমৰ ৰাইজক জনাব বিচাৰিছো যে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে 93-94 চনত গুৱাহাটীৰ এখন ফাঁচী বজাৰ হোটেলত আমি মাহৰ পাছত মই একেলগে আছিলো। তেতিয়া তেওঁ LLB পঢ়ি আছিলে, মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ। মাহৰ পাছত মাহ একেটা ৰুমত, একেখন হোটেলত নহয়, একেটা ৰুমত আছিলো। আৰু মিজোৰামৰ ইলেকশ্যনকে আদি কৰি বহুকেইটা ইলেকশ্যনত আমি একেখন হোটেলৰ একেটা ৰুমত মাহৰ পাছত মাহ বহু দিন কটাইছো। গতিকে মোৰ চৰিত্ৰ তেখেতে জানে আৰু তেখেতৰ চৰিত্ৰও মই জানো। আৰু মোৰ চৰিত্ৰ কথা তেখেতে কৈ আছে, মই যদি তেখেতৰ চৰিত্ৰৰ কথা কওঁ, ইলেকশ্যনলৈও বেছি দিন নাই, আকৌ SIT বহাই ৰিপৰ্ট দিবলৈও সময় নাই, সমস্যা বহুত বাঢ়িব। কিন্তু মই গৌৰৱ গগৈ ডাঙৰীয়াক আজি ধন্যবাদ দিম যে আমাৰ অসমৰ কেইবাটাও জাতীয় সংগঠনেও প্ৰশ্ন উত্থাপন কৰিছিলে যে গৌৰৱ গগৈ ডাঙৰীয়া উত্তৰ দিব লাগে। মই ভাবো যে অতি সাৱলীল ভাষাত, অতি স্পষ্টভাৱে আৰু অতি সহজ সৰলভাৱে, অতি নিৰ্ভীকভাৱে ৰাজহাড় পোন কৰি বুকু ফিন্দাই মুখ্যমন্ত্ৰীৰ চকুত চকুত হৈ আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যোগ্য প্ৰত্যুত্তৰ দিছে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়েও কালি নিজে স্বীকাৰ কৰিছে যে আন্তঃৰাষ্ট্ৰীয় বিষয় এটাৰ ক্ষেত্ৰত এটা চূড়ান্ত ৰিপৰ্ট প্ৰস্তুত কৰাত
ৰাজ্য চৰকাৰৰ এখতিয়াৰৰ ভিতৰত নপৰে। ৰাজ্য চৰকাৰৰ এখতিয়াৰৰ ভিতৰত নপৰে। গতিকে এতিয়া কালি বিজেপিয়ে ৰাস্তাত শ্লোগান দিছে যে তেওঁলোকে জাজমেণ্ট দিব বিচাৰিছে। মুখ্যমন্ত্ৰীয়ে কিন্তু কৈছে এইখিনি অভিযোগ, আৰু সেই অভিযোগৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ বা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে আজিলৈকে কোনো প্ৰত্যুত্তৰ দিয়া নাই। মই যেতিয়া সভাপতি আছিলো, প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিলো, তেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াক এনেকে কাষত বহুৱাই এই বিষয়টো সম্পৰ্কত মই যিখিনি সংবাদ মেলত কথা কৈছিলো, আৰু সেইদিনাখন মোৰ কাষত বহি গৌৰৱ গগৈ ডাঙৰীয়াই যিখিনি কথা কৈছিল, মই নিজে অনুভৱ কৰি আছিলো যে আমাৰ আৰু এখন সংবাদ মেলৰ প্ৰয়োজন নাছিল। কিন্তু হয়তো বহুতে কথাবিলাক পাহৰি গ'ল। আজি যিখিনি কথা মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰিছে, সেই একেখিনি প্ৰশ্নৰ উত্তৰ কিন্তু মই সভাপতি থকাৰ সময়ত গৌৰৱ গগৈ ডাঙৰীয়াক কাষত বহুৱাই আমি ৰাজীৱ ভৱনত সংবাদ মেল কৰি ইয়াৰ প্ৰত্যুত্তৰ দিছিলো। আৰু আজি ৰাষ্ট্ৰীয় তথা ৰাজ্যিক প্ৰতিগৰাকী সাংবাদিকৰ প্ৰত্যেকটো উত্তৰ গৌৰৱ গগৈ দিয়াৰ পাছত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা পৰামৰ্শ দিম। কেলে মই কৈছো যে 93ৰ পৰা 15 চনলৈকে একেলগে ৰাজনীতি কৰিছো। তেখেতেও মোৰ চব কথা জানে, ময়ো তেখেতৰ চব কথা জানো। আপোনাৰ চাম দাম দণ্ডভেদৰ প্ৰথম ফৰ্মুলা ব্যৰ্থ হৈছে, চল বল কৌশলৰ ফৰ্মুলা ব্যৰ্থ হৈছে, আৰু অসমৰ জনসাধাৰণৰ সন্মুখত আমাৰ গাঁৱলীয়াত এটা কথা আছে যে আৰ চিগাচুলি তাৰ চিগাচুলি বান্ধি যাওঁ নেঘেৰি ঘোপা। আপোনাৰ SIT ৰিপৰ্টটো তেনেকুৱা হৈছে। গতিকে আপুনি অসমৰ জনসাধাৰণৰ ওচৰত আপোনাৰ যিটো ৰাজনৈতিক কৌশল, সেইটো জনসাধাৰণে আশ্বস্ত হোৱাকে আপুনি ব্যৰ্থ হৈছে।